আহিছে বুলি মানুহে ঘৰত তো সেইকাৰণে আমি আহি পিনে তেওঁলোকক প্ৰথম অৱস্থাত ত্ৰিপাল এখন দিছোঁ আৰু বাকী কাইলৈ পৰহিলৰ ভিতৰত বাকীখিনি আমি প্ৰচেছ কৰি দিম অতি সোনকালে তেওঁলোকে যিটো কম্পেনচেশ্যন এমাউণ্ট আছে পাই যাব কিমানকৈ পাব কম্পেনচেশ্যন এমাউণ্ট এতিয়া তেওঁলোকে ক্লথিং আৰু ইউটেনচিলৰ ডেমেজৰ কাৰণে 5,000 টকা কাইলৈ ভিতৰত পাব আৰু নেক্সট আমি ডেমেজ এছেছমেণ্টটো প্ৰায়তো ফুল ডেমেজেই হৈছে তো 1,20,000 টকা পাব এইটো কেতিয়ালৈকে পাব সেইটো মই সঠিক ক'ব নোৱাৰিছোঁ কিন্তু কাইলৈ ভিতৰত তেওঁলোকে 5,000 টকাটো পাব আৰু বাকীখিনি আমি সোনকালে প্ৰচেছ কৰি দিম প্ৰচেছিঙত এতিয়া যিমান দিন লাগে আৰু গোটেই বিভাগৰ কৰ্তৃপক্ষ নাই হেৰি পৰা আমি চাৰ্কুল অফিচাৰ ঠিক আছে হ'ব আপুনি কোনে কৈছে মই ফিল্ড অফিচাৰ মাৰহুৱা কি নাম মোৰ নাম সৌৰভজ্যোতি শইকীয়া ঠিক আছে কেনেকৈ লাগিলে জুইটো এইটো মানে শ্বৰ্ট হৈ লাগিছে কাৰেণ্টৰ শ্বৰ্ট হৈ লাগিছে কেনেকৈ গম পালে আপোনালোকে এইটো আমাৰ এটা ফোন কৰিছে ছোৱালীজনীক মোৰ ছোৱালীজনী ফোন কৰি কৈছে আমিতো স্কুল গৈছিলোঁ ডাঙৰ ডাঙৰ গুৰুকুল স্কুল 2:45 মানত মানে জুইটো লাগিছে আৰু 3টা বজাত আমি তাৰ পৰা ওলাই আহিছোঁ আহি ইয়াত একো নাপালোঁ আমাৰ গোটেইখিনি বস্তু চব জ্বলি গ'ল পালেং দুখন আছিলে আলনা দুখন আছিলে আৰু নথি পত্ৰ বহুত অকল কিতাপহে বেছি আছিলে তাৰপিছত কাঠৰ আলমাৰি এখন আছিলে তাৰপিছত কুকাৰ আছিলে ফেন দুখন আছিলে আৰু কিখন বহুত বস্তু আছিলে চাউল তাউল দাইল চাউল যিমান ষ্টক আছিলে পাচলি আলু চালু যিমান দাইল গোটেইখিনি চব জ্বলি গ'ল কাঁহী বাতি চব জ্বলি গ'ল চব চেছ হৈ গ'ল চৰকাৰক কিবা ক'ব নেকি বিভাগীয় MLA ক আপুনি কিবা বিশেষ ক'ব নেকি তো ঘৰৰ বিষয়ে মই বিধায়কক আজি বহুত বছৰৰ পৰা কৈ আছোঁ তেখেতে কাণসাৰ দিয়া নাই হ'ব বুলি কৈছে আৰু বহুতক মই সহায় কৰিছোঁ মোৰ নিজৰ এৰিয়াত 2টা পঞ্চায়তত 2টা ৱাৰ্ডত আৰু মই প্ৰাক্তন মানে ৱাৰ্ড প্ৰেচিডেণ্টো আছিলোঁ এতিয়া মই উপদেষ্টা হিচাপে গোটেইখিনি মই কৰি আছোঁ কালিলৈকে মই শেষ কৰিছোঁ কামখিনি কৰি এই জিঅ'টেকৰ তাৰপিছত অৰুণোদয় এইবিলাক কাম কৰি আছোঁ আৰু তেওঁ MLA ওচৰত মই বহুত দুখীয়া মানুহক লৈ কিনে মই সহায় কৰাই দিছোঁ সেইবিলাক কৰাইছোঁ মই কিন্তু মই আজিলৈকে মই বঞ্চিত হৈ আছোঁ তাৰমানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত